নিশায় পানবজাৰ মহিলা থানালৈ লৈ অহা হল নন্দিনী কাশ্যপক। উৰে নিশা থানাতে পাৰ কৰিলে অভিনেত্ৰীগৰাকীয়ে। নিশায় পানবজাৰ মহিলা থানালৈ লৈ অনা হল নন্দিনী কাশ্যপক। ৰাজধানী থিয়েটাৰৰ আখৰা গৃহ এৰি আৰক্ষী থানাৰ আলহী হল নন্দিনী কাশ্যপ। উৰে নিশা থানাতে পাৰ কৰিলে অভিনেত্ৰীগৰাকীয়ে। থিয়েটাৰৰ আখৰা গৃহৰ পৰাই অন্তৰ্ধান হৈছিল অভিনেত্ৰীগৰাকীয়ে। সামিউল হকৰ মৃত্যুৰ পিছতে বিপদত নন্দিনী কাশ্যপ। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। 50 বছৰ পুৰণি মছজিদত চলিব বুলডজাৰ। নামাজ আদায় কৰি চকুলো টুকিছে মুছলমান ৰাইজে। 50 বছৰ পুৰণি মছজিদত চলিব চৰকাৰৰ বুলডজাৰ। ৰূপহীহাটৰ বেলগুৰি কছাৰী গাঁৱত হাহাকাৰ। উচ্ছেদৰ জাননী পোৱাৰ পিছতে লাগিছে হাহাকাৰ। অন্তিমবাৰৰ বাবে নামাজ আদায় কৰি কান্দোনত ভাঙি পৰিছে মুছলমান জনতা। মছজিদ ভঙাৰ পূৰ্বে অন্তিমবাৰৰ বাবে নামাজ আদায় কৰি আল্লাহৰ ওচৰত কৰিছে দোৱা। উচ্ছেদৰ জাননী পোৱাৰ পিছতে নিজে নিজে গাঁও এৰিছে বেদখলকাৰীয়ে। 50 বছৰ পুৰণি মছজিদত চলিব চৰকাৰৰ বুলডজাৰ। ৰূপহীহাটৰ বেলগুৰি কছাৰী গাঁৱত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। উচ্ছেদৰ জাননী পোৱাৰ পিছতে লাগিছে হাহাকাৰ। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। 8.7 প্ৰাবল্যৰ ভূমিকম্পৰ পাছতে ৰাছিয়াত ছুনামিৰ প্ৰভাৱ। ৰাছিয়া আৰু জাপানত হাই এলাৰ্ট জাৰি কৰা হৈছে। 8.7 প্ৰাবল্যৰ ভূমিকম্পৰ পাছতে ৰাছিয়াত ভয়ংকৰ পৰিস্থিতি। ভয়ংকৰ ভূমিকম্পৰ পাছতে ৰাছিয়াৰ সাগৰৰ পাৰত ছুনামিৰ প্ৰভাৱ পৰিছে। সাগৰ পৃষ্ঠৰ পৰা 13 ফুট পৰ্যন্ত উঠিছে সাগৰৰ ঢৌ। ৰাছিয়া আৰু জাপানৰ পূব উপকূলত হাই এলাৰ্ট জাৰি কৰা হৈছে। বিগত দশকৰ আটাইতকৈ শক্তিশালী 8.7 প্ৰাবল্যৰ ভূমিকম্প ৰাছিয়াত। ভূমিকম্পৰ পাছতে ৰাছিয়াৰ কামচা টকা 13 ফুট উচ্চতালৈ সাগৰৰ ঢৌ। 8.7 প্ৰাবল্যৰ ভূমিকম্পৰ পাছতে ৰাছিয়াত ভয়ংকৰ পৰিস্থিতি। ভয়ংকৰ ভূমিকম্পৰ পাছতে ৰাছিয়াৰ সাগৰৰ পাৰত ছুনামিৰ প্ৰভাৱ। সাগৰ পৃষ্ঠৰ পৰা 13 ফুট পৰ্যন্ত উঠিছে সাগৰৰ ঢৌ। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। কুকুৰ মেকুৰী নহয় বাঘৰ দৰে জীয়াই থাকিব অসমৰ মুছলমান। মুখ্যমন্ত্ৰীক এয়া চেলেঞ্জ কৰিছে আমছুৱে। অসমৰ মানচিত্ৰৰ পৰা সংখ্যালঘুক নিঃশেষ কৰিব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে। হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিব লাগিব হাজাৰ হাজাৰ মুছলমান। অসমতেই নহয় সমগ্ৰ দেশতে মূৰ দাঙি জীয়াই থাকিব লাগিব সংখ্যালঘু। ৭১ৰ পূৰ্বে অহা মানুহৰ গাত হাত দিলে সহ্য কৰা নহ'ব। মুখ্যমন্ত্ৰীক এয়া চেলেঞ্জ দিছে সংখ্যালঘু সংগঠনে। অসমত হিন্দুৰ সমানেই অধিকাৰ আছে প্ৰতিজন মুছলমানৰ। কিন্তু মুছলমানক বাছি বাছি উচ্ছেদ কৰিছে হিমন্ত বিশ্ব শৰ্মাই। বনাঞ্চলত যদি মুছলমান থাকিব নোৱাৰে তেনেহ'লে হিন্দু থাকিব নোৱাৰে। কুকুৰ মেকুৰী হৈ জীয়াই নাথাকে অসমৰ মুছলমান। অসমৰ মুছলমানে বাঘৰ দৰে জীয়াই থাকিব। মুছলমানক যদি মুখ্যমন্ত্ৰীয়ে ঘৃণা কৰে তেন্তে আমাক গুলিয়াই মাৰক। উচ্ছেদৰ বিৰুদ্ধে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ এয়া গৰ্জন।